নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅটো মই দুপৰীয়া ষ্টাৰ্ট কৰিছো। বাপৰে ইমান গৰম। আজি মই ভিডিঅটো আৰম্ভণি কৰিছো পনীৰৰ লগত। আপোনাৰ আজি দুপৰীয়াৰ খাদ্য পনীৰ বনাম। মই আধা দি বস্তু বনালোৱে, মই বাৰু দেখুৱাই আছো ৰ'ব। ইফালে আপোনাৰ পনীৰৰ কাৰণে ইয়াতে বিলাহী, তাৰপিছত কাজু বাদাম, তাৰপিছত এইফালে পিঁয়াজ, দুটা জলকীয়া, তাৰপিছত আৰু এনেকৈ আদা নহৰু মছলা পাতি হেৰি কৰি প্ৰথমতে মই ভাজি লৈছোঁ কেঁচাটো। ভাজি কেনে তাৰপিছত আপোনাৰ মিক্সিত এখনি আপুনি চাব পাৰে মই হেৰি কৰি লৈছোঁ, মিক্সিত আপোনাৰ পিচি লৈছোঁ। এতিয়া এইফালে বনাই আছোঁ। আজি ভাবিলোঁ আজি যিহেতু সোমবাৰ আমাৰ নিৰামিষ খোৱা যায়, সেইকাৰণে পনীৰকৈ ভাবিলোঁ পনীৰকৈ বনাওঁ। বাকী পেকেট পনীৰে বনাইছোঁ। এইটো যিহেতু ইয়াতে আপোনাৰ কাজু যিখিনি এইবিলাক ইয়াতে পিচিছিলোঁ, ইয়াতে পানী দি দিলোঁ, আছে লাগি আছে ইয়াতে, এইখিনি তাতে দি লওঁ বাৰু। এইবাৰ ইয়াতে পানীখিনি লৈ ল'লোঁ, এইখিনি পানী ইয়াতে দি দিলোঁ। মই পনীৰটো ভাজি নলওঁ, মই কেঁচাই দি দিম। গোটেই ইয়াত দেখুৱাই নাথাকিলোঁ, এইবিলাক পিছা বা একদম আৰম্ভণিৰ পৰা দেখুওৱা নাই। আপোনালোকেতো জানেই পনীৰ বনাবা কি দেখুৱাম। ইয়াতে অকণমান কষ্টুৰি মিঠি দি দিওঁ, এতিয়া অকণমান দি ল'লোঁ। ভালদৰে উতল আহিব। তাৰপিছত ইয়াতে মই পনীৰখিনিও দি দিওঁ। ইয়াতে জাষ্ট অকণমান চেনি দি দিব আপোনালোকে যদি বনায়। মই বাৰু ফুল ৰেচিপিটো দিয়া নাই। আপোনালোকৰ ইফালে বাৰু গৰম কেনেকুৱা? আমাৰ ইয়াতে কিন্তু তামাম গৰম। এইটো চেনি দিলোঁ, এইখন দি দিওঁ। এখানি হ'লে বাৰু দেখুৱাই আছোঁ। মোৰ পনীৰৰ চব্জি ৰেডি। এই হৈছে আপোনাৰ বাটাৰ পনীৰ। এই চাওক পুৰা খোৱাটো সেই কেমেৰাত আহিছে। এইটো হৈছে আপোনাৰ বাটাৰ পনীৰ। কি ধুনীয়া হৈছে, গোটা হৈছে পুৰা একদম। পনীৰটোও ধুনীয়া হৈছে। এই পনীৰ মই বাটাৰ দিছোঁ ইয়াতে। আপোনালোকেও নিশ্চয় বনাবতো জানেই। হ'ল বাটাৰ পনীৰ। পুৰা থকাটো এইফালে আপোনাৰ আহি গৈছে। এইখিনি নমাই থৈ দিম এতিয়া। পাকঘৰৰ পৰা গোটেইখিনি ৰেডি কৰি ওলাই আহিলোঁ। ভাতো হ'ল, মোৰ চব্জিও হ'ল। আপোনাৰ মাহৰ দালি বনাইছোঁ, মাহৰ দালিও হ'ল। মাহৰ দালি মই বনোৱা নাই, মায়ে বনাইছে। চাওকচোন অৱস্থা, গৰম, এই ঘাম জাগেইয়া, এনেকুৱা ঘাম। আমি বাৰু ঘৰত আছোঁ, আমি ফেনখনৰ তলতো একবাৰ দুইবাৰ আহি কিনে বহিব পাৰোঁ, কিন্তু ধৰক যোনে বাহিৰত কাম কৰি আছে তেখেতসকলৰ কেনেকুৱা অৱস্থা হ'ব লাগিব। তেখেতসকলেতো আপোনাৰ বাহিৰত এনেকৈ ঘৰৰ ভিতৰত আহি এনেকৈ ফেনৰ তলতো বহিব নোৱাৰে, ঠাণ্ডা পানী অকণমানো খাব নাপায়। যোনে আপোনাৰ হাজিৰা কৰে, যোনে ধৰক ঘৰত মানুহৰ ঘৰত হাজিৰা কৰে, ধৰক এই কোনোবাৰ বস্তি চাফা কৰিব যোৱা বা ধৰক এই ঘৰৰ কিছু কাম থাকে না, এইবিলাক কৰিব যায়, তেখেতসকলৰ কেনেকুৱা অৱস্থা হ'ব। ইমানে গৰম দিছে। আজিতো মোৰ এখেতে গৰমৰ কাৰণে আজি গেৰেজত যোৱা নাই। গেৰেজত নাযোৱাৰ কাৰণটো হৈছে এইকেইদিন ইমান গৰম খালে, তাৰমানে সেই বিশ্বকৰ্মা পূজাৰ পৰা যোৱাকালিলৈকে এখেতৰো অকণমান অসুখ হৈ গৈছে। তো সেইকাৰণে এখেতে আজি মানে দোকানত নগ'ল, আজি ঘৰতে আছে, শুই আছে। বাকীবিলাকত আৰু বাকীটো নকওঁ, ইমানে গৰম দিছে। ভগৱানৰ ওপৰত ভগৱানক এটা কথাই ক'ব বিচাৰোঁ যে বৰষুণ দিয়ক, বৰষুণ লাগে। বৰষুণ নহ'লেও মানে চলিব নোৱাৰি, ইমানে গৰম দিছে। বাৰু অকণমান ফেনত হাৱা চাৱা খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আপোনাৰ দুপৰীয়া ভাত লৈছোঁ। ইফালে আছে আপোনাৰ বেঙেনা ফ্ৰাই, ইফালে আপোনাৰ মটৰৰ চব্জি, ইফালে পনীৰ আৰু ইফালে মাহৰ দালি। এইখিনি লৈছোঁ দুপৰীয়া। আৰু এইফালে ঠাণ্ডা পানী লৈ লৈছোঁ। আজি টেবুলত ভাত খোৱা নাই, আজি
তাত পাকাত বহি লৈছোঁ ভাত খাবৰ কাৰণে ভাতটো বাৰু খাই লওঁ এইখন পনীৰ এইটো হ'ল বাটাৰ পনীৰ মই দেখুৱাই আছোঁ এই চাব পাৰি কি ধুনীয়াকৈ সিজি গৈছে মানে সিজিছে একদম কোমল হৈ আছে চাওক এই হ'ল বাটাৰ পনীৰ এইফালে মাহৰ দালি এইখিনি এবাৰ খাই লওঁ ৰ'ব খাই কিনে আপোনালোকৰ লগত লগ পাই আছোঁ মানে কি ভাত চাত খাই ল'লোঁ ভাত খোৱাৰ পিছতে বেংকৰ পৰা এটা ফোন আহিল অকণমান বেংকত কাম আছে তো কামখিনি কৰি আহোঁ এতিয়া গৈ আছোঁ এতিয়া বতৰটো অকণমান ঠাণ্ডা পৰিছে ৰ'দটো যিহেতু এতিয়া নাই এতিয়া সময় 3টামান 3:30মান বাজিল 4টা বজাত বেংক বন্ধই কৰিব সেইকাৰণে জল্দি ওলাইছোঁ আৰু জল্দি আহিছোঁ এতিয়া বেংকলৈকে গৈ আছোঁ এতিয়া আমাৰ ইয়াতে ল'ৰা ছোৱালীবিলাকে খেলি আছে বতৰটো ভাল কৰিছে যে সেইকাৰণে আমি বেংকৰ পৰা আহিলোঁ এইমাত্ৰ এতিয়া ঘৰলৈকে যাই আছোঁ এতিয়া বতৰটো কি ধুনীয়া কৰিছে ন দিনটো গৰম বাপৰে মানুহ মাৰি পেলাব গৰমে ক'ত তাতে ঘৰত গৈ লগ পাই আছোঁ ৰ'ব বেংকৰ কামখিনিও হৈ গ'ল এতিয়া বতৰটোও ধুনীয়া বতৰটো ইমানেই ভাল কৰিছে অকণমান ফুৰিব আহিছোঁ বতাহ খাব আহিছোঁ ইমান দিনে এটি গৰম ৰ'দ খাই আছোঁ এতিয়া বতাহ খাব আহিছোঁ এই চাওক চুলি চালে গম পাব উৰি আছে পূৰা ইয়া এইখিনি জেগাত আপোনালোকে দেখিয়ে থাকে দিয়কচোন আমাৰ জেগাখিনি কি ধুনীয়া বতাহ এখেতো আহিছে এইখন পানী অকণমান ফুৰি লওঁ বতাহ খাই লওঁ অকণমান বৰষুণ আহিছে ন দিয়ক যিমান জোৰে পাৰে ইমান জোৰে বৰষুণ দিয়ক তেতিয়া যে আপোনালোক মই দেখুৱালোঁ বতৰটো ধুনীয়া কৰিছে বুলি যে ক'লোঁ তাৰপিছতে বহুত জোৰে বৰষুণ দিছে মই দুপৰীয়াৰ পৰা কৈ আহিছিলোঁ বৰষুণ দিলে ভাল আছিলে কিন্তু বৰষুণ দিলে তো এতিয়া গধূলিও হ'ল আপোনাৰ 6:30 বাজিল মিৰ্জাত অকণমান কাম আছে আৰু অলপ কিছু বজাৰ আছে সেইখিনি কৰিলৈ আহোঁ আৰু মিৰ্জালৈকেও যাওঁ বিশেষ সেনেকুৱাকৈ দেখুৱাই নাথাকোঁ মিৰ্জাখনতো দেখিয়ে থাকে বজাৰখনো দেখিছে বলক মিৰ্জালৈকে যাওঁ এতিয়া তোমাৰ হৈছে ব'লা মিৰ্জাত গৈছিলোঁ কিন্তু তাতে নেদেখুৱালোঁ ঘৰ আহি পালোঁ ৰাতিৰ ভাতো খালোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি কোনোবাই নতুনকৈ চাই আছে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পায় ভিডিঅ'টো চাই লাইক কমেণ্ট নিশ্চয় শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈকে এৰিছোঁ